প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। কিমান ধুনীয়া লাগিছে নহয়নে? এয়া কিহৰ হয় আপোনালোকে জানেনে? এয়া বন্ধাকবিৰ পৰা বনাইছো। বন্ধাকবিৰে এটা নতুন ধুনীয়া ৰেচিপি আজি আপোনালোকৰ আগত বনাই দেখুৱাম মই এতিয়া আপোনালোকৰ আগত এটুকুৰা ভাঙি দেখুৱাম, তেতিয়াহে আপোনালোকে গম পাব কিমান সফট হৈছে নহয় জানো বাৰু। এয়া চাওকচোন, মই এটুকুৰা এয়া ভাঙি দেখুৱাইছো। একেবাৰে সফট আৰু কোমল, খাবলৈ বহুত সোৱাদ লগা। আৰু এই ধুনীয়া সোৱাদ লগা বন্ধাকবিৰ তৰকাৰীখন মইনো কেনেদৰে বনাইছো তাকে আপোনালোকে জানিবলৈ হলে মোৰ ভিডিঅ'টো শেষৰলৈকে চাব লাগিব। আৰু এতিয়া পলম নকৰি মই আপোনালোকক ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ, আহকচোন। এই বন্ধাকবিৰ তৰকাৰীখন খাবলৈ বহুতে সোৱাদ লগা হয় আৰু ভাতৰ লগত, ৰুটিৰ লগত আপোনালোকে যেনে ধৰণে খাওঁ বুলি ভাবে খাব পাৰি। এতিয়া মই এটা বন্ধাকবি লৈছো আৰু বন্ধাকবিটোৰ এই পাতবোৰ মই এখিলা এখিলাকে ওলোৱাই দিম। আৰু আমি মন কৰিব লাগিব যাতে বন্ধাকবিৰ পাতবোৰ ভাগি নাযায়। ভাগেই বাৰু অকণমান, বহুত বেছিকে ভাগিব নালাগে। এয়া দেখিছেনে, মই বন্ধাকবিটোৰ পৰা পাতখিনি এইখিলা ওলোৱাই লৈছো। এই এখিলা এনেধৰণে আমি উলিয়াব লাগিব। এতিয়া আকৌ তেনেধৰণে মই এখিলা পাত ওলোৱাই ল'ম। আমি এনেধৰণে বন্ধাকবিৰ পৰা পাতবোৰ ওলোৱাই ল'ম। এয়া দেখিছেনে, এনেধৰণে মই গোটেই পাতখিনি উলিয়াই ল'ম। বেছি নালাগে, যিমানখিনি আমাৰ প্ৰয়োজন হয় সিমানখিনি উলিয়াব লাগিব। এয়া ধুনীয়াকৈ ওলাই যায়। অকণমান ফাটে বাৰু, একো নাই, অকণমান ফাটিলে একো নহয়। এয়া পিছপিনৰ পৰা এনেকৈ উলিয়ালে ধুনীয়াকৈ ওলাই। এনেকৈ কৰি এয়া দেখিছেনে, এনেকৈ উঠাই এইখিলা বন্ধাকবিৰ পৰা পাতবোৰ উলিয়াই ল'লো। এয়া আপোনালোকে দেখিছেনে, মই এখন কেৰাহীত অলপমান পানী গৰম কৰি দিছো আৰু পানীখিনি উতলি গ'ল। এতিয়া তাতে মই অকণমান নিমখ দি দিছো আৰু নিমখ দিয়াৰ পিছত এই বন্ধাকবি যে পাতখিনি মই উলিয়াই থৈছিলো এইখিনি ইয়াতে অকণমান দেৰি দি দিম। বন্ধাকবিৰ পাত গোটেইখিনি মই উতলা গৰম পানীত দি দিলো আৰু এইখিনি মই এতিয়া 2 মিনিটমান উতলিবলৈ দিম। তেতিয়া অলপ সিজি যাব। একেবাৰে বহুত সিজিব নালাগে, অলপমান সিজিলেই হ'ব। এয়া আমাৰ বন্ধাকবিৰ পাতবোৰ ধুনীয়াকৈ সিজি গ'ল আৰু মোৰ পাতবোৰ কুমলীয়া হয়, সেইকাৰণে 2 মিনিটতে হৈ গ'ল। কেতিয়াবা বুঢ়া পাত হ'লে অকণমান দেৰিও লাগিব পাৰে। এতিয়া মই গেছটো অফ কৰি দিলো আৰু এনেকুৱা এটা খৰাহী লৈছো। খৰাহী বা চালনী বা ডাঙৰ চেকনি যিকোনো ল'ব পাৰে। আৰু এইখিনি বহুত গৰম হৈ আছে, মই সেইকাৰণে এখন চেপেনাৰে এয়া দেখিছেনে এনেদৰে এই খৰাহীটো দি দিছো। তেতিয়া গোটেই পানীখিনি নিগৰি যাব, কাৰণ পানী থাকিব নালাগিব ইয়াত। এয়া মই পাতখিনি ধুনীয়াকৈ ওলোৱাই দিলো। এয়া এবাটি মই মগু দাইল লৈছো। মগু দাইলখিনি প্ৰথমতে মই ভালদৰে ধুই 2 ঘণ্টামান মই তিয়াই থৈছিলো আৰু এয়া দেখিছেনে ধুনীয়াকৈ কোমলি গ'ল। এতিয়া এই মগু দাইলখিনি আমি পিচি ল'ব লাগিব আৰু পিচিবৰ কাৰণে মই এটা মিক্সি জাৰ লৈছো। এয়া আৰু মিক্সি জাৰত মই মগু দাইলখিনি দি দিম। গোটেইখিনি মগু দাইল মই মিক্সি জাৰত দি দিলো আৰু এয়া সোৱাদ অনুসৰি নিমখ অকণমান দিছো আৰু লগতে দিছো মই অকণমান আদা আৰু জলকীয়া দিছো 2টা। জলকীয়া যিমান খায় আপোনালোকৰ ইচ্ছা অনুসৰি জলকীয়া দিব লাগে। এতিয়া মই এইখিনি অকণমানো পানী নিদিয়াকৈ ধুনীয়াকৈ একদম মিহি কৰি পিচি ল'ম। মগু দাইলখিনি পিচি হৈ গ'ল। এয়া দেখিছেনে একদম ধুনীয়াকৈ মই মিহিকৈ পিচি ল'লো। এয়া এতিয়া এইখিনি মই এখন থালিত উলিয়াই ল'ম। থালিখন অকণমান বহল এনেকুৱা ল'ব লাগিব, তেতিয়া ভাল হ'ব। থালিখনতে মই পিচা মগু দাইলখিনি উলিয়াই ল'লো আৰু তাতে অকণমান এয়া হালধি দি দিছো আৰু এইখিনি মই এতিয়া মিলাই দিম ভাল ধৰণে। আৰু এইখিনি এতিয়া মই কিনাৰত থৈ দিম। আৰু সেই একেটা মিক্সি জাৰতে এয়া মই বিলাহী কাটি লৈছিলো, সৰু সৰুকৈ 2টা বিলাহী আৰু অকণমান এয়া নহৰু আৰু অকণমান এয়া আদা। আৰু এইখিনিও মই এতিয়া সেই একেটা মিক্সি জাৰত ধোৱা নাই, ধুব নালাগে আৰু তাতে মই লৈ লৈছো। এয়া 2টা বিলাহী লৈছো মিডিয়াম সাইজৰ আৰু 3 ফুটা হ'ব, 3 ফুটা এয়া নহৰু লৈ লৈছো আৰু অকণমান এয়া আদা লৈ লৈছো। এতিয়া এইখিনিও মই ধুনীয়াকৈ পিচি ল'ম। এয়া আমাৰ বিলাহীও পিচি হৈ গ'ল। এয়া ধুনীয়াকৈ মই পিচি ল'লো আৰু এইখিনি এতিয়া মই জাৰটোৰ পৰা এটা বাটিত উলিয়াই ল'ম।
এয়া আমাৰ পাতবোৰ ঠাণ্ডাও হৈ গ'ল আৰু পানীও নিগৰি গ'ল। এতিয়া পাতবোৰৰ পৰা এই ঠাৰিটো থাকে, এই ঠাৰিটো আমি কাটি ল'ব লাগিব। মোৰ পাতবোৰ কুমলীয়া আৰু বন্ধাকবিটো বেছি ডাঙৰ নহয়, সেইকাৰণে এই অংশটো বেছি ডাঙৰ নহয়। কিছুমান ডাঙৰ বন্ধাকবিৰ বহুত শকত শকত থাকে। তেতিয়া আমি কি কৰিব লাগিব, এইবোৰ কটাৰী এখনেৰে লাহেকে এনেকে কাটি ল'ব লাগিব দেই। এয়া দেখিলেনে মই কাটি ল'লো। এই টুকুৰা ওলাই গ'ল আৰু মোৰ মানে বেছি ওলোৱাই নাই, কাৰণ মোৰ সৰু ন বন্ধাকবিটো আৰু একেবাৰে কোমল। যি অকণমান হয় মই তাকে কাটি লৈছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ, কাৰণ আপোনালোকে হয়তো ডাঙৰো ল'ব পাৰে, নহয় জানো বাৰু। এয়া চাওক, এনেদৰে ধুনীয়াকৈ কাট খাই যাব, কাৰণ আমাৰ সিজিয়েই আছে, সিজি থকা পাত হয় এইবোৰ। এয়া এনেদৰে মই আটাইবিলাকৰে কাটি লওঁ। এতিয়া মই এখন পাত ধুনীয়াকৈ মেলি লৈছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ মেলি লৈছোঁ। আৰু ইয়াতে এয়া যে আমি মগু দাইলখিনি পিচি থৈছিলোঁ, সেইখিনি অলপ লগাই দিম এনেকৈ। বহুত বেছি লগাব নালাগে। চাৰিওপিনে পাতখনৰ ধুনীয়াকৈ আমি এয়া লগাই দিছোঁ। এয়া এতিয়া তাৰ ওপৰত আকৌ এখন পাত দি দিম। এই পাতখনৰ ঠাৰিডাল বিপৰীত চাইডে দিব লাগিব, এনেধৰণে। এয়া দেখিছেনে। এতিয়া এইখন পাতৰ ওপৰতো আমি ধুনীয়াকৈ এনেধৰণে লগাই দিম পেষ্টখিনি, যাতে চাৰিওপিনে ধুনীয়াকৈ লাগি যায়। এয়া হৈ গ'ল। আকৌ সেইদৰে এখন পাত ল'ম, এইবাৰ আকৌ বিপৰীত চাইডে দিম, এবাৰ এইপিনে আৰু এবাৰ সেইপিনে। এতিয়া মোৰ 3খন পাত হৈ গ'ল, দেখিছেনে। এয়া ধুনীয়াকৈ মোৰ 3খন পাত হৈ গৈছে। আৰু এখন পাত দি দিওঁ মই, এইখন। এয়া ধুনীয়াকৈ মেলি লৈছোঁ, অকণমান ঘূৰ খায়ে যায়। আৰু ইয়াতো মই এয়া লগাই দিছোঁ। মই 4খন পাত দিছোঁ, আপোনালোকে হয়তো 5খনো দিব পাৰে বা 3খনো দিব পাৰে, নিজৰ কথা। এয়া চাৰিওপিনে ধুনীয়াকৈ মই দি দিলোঁ। এতিয়া এই কিনাৰকেইটা অকণমান মই এনেকৈ ঘূৰাই দিছোঁ। এয়া দেখিছেনে। আৰু ইয়াতো অকণমান মই লগাই দিছোঁ। আৰু এতিয়া এইখিনি মই এনেকৈ ৰোল বনাই দিম। এয়া দেখিছেনে। এয়া এইটো আমাৰ ৰোল হৈ গ'ল, চাওকচোন। এনেদৰে আমি কৰি ল'ব লাগিব। আৰু এতিয়া ইয়াৰ ওপৰতো লগাই দিছোঁ অকণমান। আৰু এইটো এতিয়া মই নি পেলানি ইয়াত দি দিম। আৰু ধুনীয়াকৈ আমি পেষ্টখিনি লগাই দিম। এইটো এটা আমাৰ হৈ গ'ল। এনেদৰে মই বাকীকেইটাও বনাই ল'ম। এয়া চাওক, মোৰ বন্ধাকবিৰ 3টা ৰোল হ'ল। এয়া গেছত মই এখন কেৰাহী পাতি দিছোঁ। কেৰাহীখন এনেকুৱা বহল হ'ব লাগে। আৰু যদি কেৰাহী নলয়, এখন বহল পেনো ল'ব পাৰে আপোনালোকে। মোৰ ওচৰত এনেকুৱা বহল কেৰাহী আছে, সেইকাৰণে মই এনেকুৱা এখন বহল কেৰাহী ল'লোঁ। আৰু এয়া দেখিছেনে, মাত্ৰ এচামুচমান ডাঙৰ চামুচেৰে মই মিঠাতেল দি দিছোঁ। বেছি তেল দিব নালাগে, অকণমান তেল দিলে হয় এচামুচমান। আৰু এতিয়া আমি যে বনাই থৈছিলোঁ বন্ধাকবিৰ পাতৰ ৰোলকেইটা ইয়াতে আমি দি দিম। এয়া মই এটা দিছোঁ আৰু এইটোও দিছোঁ। এইটো মই কিনাৰতে দি দিছোঁ। এয়া দেখিছেনে, মই 3টা ইয়াতে দি দিছোঁ। আৰু ওপৰত অকণমান এনেকৈ লগাই দিছোঁ পেষ্ট মগু দাইলৰ। ঢাকোনখন লগাই দিম আৰু 10 মিনিটমান একেবাৰে গেছৰ ফ্লেমটো কম কৰি সিজিবলৈ দিম। ধুনীয়াকৈ সিজি আছে। মই এতিয়া উলটিয়াই চাম। এয়া ধুনীয়াকৈ সিজি গ'ল এটা ছাইড। আৰু মই 2টা ছাইড সিজিবৰ কাৰণে ইলুটি খিলুটি কৰি দিছোঁ, ছাইডটো উলটিয়াই দিছোঁ। এতিয়া মই ঢাকোনখন লগাই দিছোঁ। 3-4 মিনিটৰ পিছত মই আকৌ চাম। এতিয়া তেলৰ পৰা উঠাই ল'ম। এয়া চাওক, 2টা ছাইড ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। এই 3টা ৰোল ধুনীয়াকৈ আমাৰ একদম সিজি গ'ল, ধুনীয়াকৈ মানে ভজা হৈ গৈছে। আৰু এনেদৰেই খাব পাৰি, গম পাইনে। এতিয়া আমাৰ কেৰাহীখনত তেল আছেই, আমি তেল দিব নালাগে। তাতে মই এতিয়া জিৰা আধা চামুচ দি দিছোঁ। আৰু তেজপাত এটা দিছোঁ।
আৰু এটা ইলাইচি অকণমান ডালচেনি আৰু লং দুটাও মই দি দিছোঁ আৰু এইকণ আমাৰ মিক্স মছলা গুড়ি ঘৰত বনাই থোৱা হয় সেয়াও মই দি দিছোঁ আৰু এইখিনিতে মই ধুনীয়াকৈ লৰাই দিম আৰু এয়া পিঁয়াজ কাটি থৈছিলোঁ অকণমান মিহি মিহিকৈ সেয়াও মই ইয়াতে দি দিছোঁ আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম অকণমান দেৰি এয়া ভাজি লৈছোঁ আৰু ইয়াতে মই এতিয়া হালধি দি দিওঁ অকণমান এয়া হালধি অকণমান দি দিলোঁ আৰু এতিয়া এয়া আমি পিচি থোৱা বিলাহীখিনিও ইয়াতে আমি দি দিছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো মই বেছি কৰি দিছোঁ আৰু ধুনীয়াকৈ লৰাই দিম এয়া এতিয়া এইখিনি মই সিজিবলৈ দিম ঢাকোনখন লগাই দিছোঁ আৰু গেছৰ ফ্লেমটো কম কৰি দিছোঁ বিলাহীৰ পৰা পানী শুকাই গ'ল এয়া অলপ ধুনীয়াকৈ মই লৰাই দিছোঁ আৰু ইয়াতে মই এতিয়া অকণমান দিম এয়া লাল মিৰ্চ পাউডাৰ এইটো জ্বলা নহয় জ্বলা মই আগতে দিছোঁৱেই অকণমান কালাৰটো ধুনীয়া আহিব সেইকাৰণে দিছোঁ আৰু লগতে অকণমান জালুকৰ গুড়ি এইটো অকণমান মই জালুকৰ গুড়ি দি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ মই লৰাই দিম এয়া গেছৰ ফ্লেমটো কমতে ৰাখিছোঁ নতুবা জ্বলি যাব পাৰে এয়া হৈ গ'ল আৰু এতিয়া আমাৰ অকণমান মগু দাইল থাকি গ'ল আৰু তাতে অকণমান পানী মিলাই দিছোঁ আৰু এইখিনিও মই ইয়াতে দি দিছোঁ আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ লৰাই দিম আৰু লৰাই লৰাই অকণমান দেৰি ভাজি থাকিব লাগিব ভাজা হৈ গৈছে এতিয়া আমি গেছৰ ফ্লেমটো কম কৰি দিছোঁ আৰু এয়া গৰম পানী অলপ দি দিম দেই গৰম পানী দিব লাগে ঠাণ্ডা পানী দিলে সোৱাদটো ভাল নহ'ব গৰম পানী দিলেহে ধুনীয়া সোৱাদ হয় আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ লৰাই দিছোঁ যাতে চব ধুনীয়াকৈ মিলি যায় এয়া দেখিছেনে মই পানী আৰু অকণমান দি দিলোঁ আৰু ধুনীয়াকৈ লৰাই দিছোঁ এতিয়া মই ঢাকোনখন লগাই দিম আৰু অকণমান লৰাই দিছোঁ আৰু মই নিমখ দিয়া নাছিলোঁ এতিয়া সোৱাদ অনুসৰি নিমখ অকণমান দি দিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ লৰাই দিম আৰু অকণমান দেৰি উতলিবলৈ দিম অকণমান গাঢ়া হ'বলৈ দিম আমাৰ ৰোলকেইটা ঠাণ্ডা হৈ গ'ল আৰু দেখিছেনে দুইটা চাইড দেখুৱাই দিছোঁ আপোনালোকক এইয়া এতিয়া আমি এই ৰোলকেইটা পিচ পিচকৈ কাটি ল'ম এয়া দেখিছেনে ডাঙৰ সৰু কিমান কৰে আপোনালোকৰ হিচাপত পিচ পিচকৈ কাটি ল'ব লাগে এয়া এয়া দেখিছেনে কিমান ধুনীয়াকৈ হৈ গৈছে আৰু এইটো এনেকৈও খাব পাৰি গম পায়নে আপোনালোকে একেবাৰে বন্ধাকবিৰ পকৰীৰ দৰে লাগিব এয়া অকণমান টমাটৰ চচৰ লগত এনেদৰেও খাব পাৰি এতিয়া মই আটাইকেইটা ৰোল ইমান ডাঙৰকৈ ডাঙৰ সৰু নিজৰ হিচাপত কৰি ল'ব লাগে আৰু মই 1 ইঞ্চি হিচাপতে কাটি লৈছোঁ আৰু আটাইকেইটা মই এতিয়া কাটি ল'ম এয়া দেখিছেনে একদম ধুনীয়াকৈ উতলি আছে মই গেছৰ ফ্লেমটো কম কৰি দিছোঁ আৰু এবাৰ লৰাই দিছোঁ এয়া এয়া এনেকুৱা অৱস্থাতে ৰাখিব লাগিব কাৰণ ইয়াতকৈ ডাঠ কৰিলে পিছলৈ আৰু ডাঠ হৈ যাব এতিয়া আমি যে এই ৰোলবোৰ কাটি থৈছিলোঁ পিচ পিচকৈ এতিয়া এইখিনি ইয়াতে আমি দি দিম আৰু এইটো মানে ৰেচিপি ইমান ভাল লাগে মানে এনেদৰে বনালে বন্ধাকবি খাবলৈ ইমান ভাল লাগে আপোনালোকক কি ক'ম আপোনালোকে বাৰু এনেদৰে বনাইছেনে যদি বনাইছে আৰু সোৱাদটোৰ কথা জানেই নহয় জানো বাৰু আৰু যদি বনোৱা নাই এবাৰ বনাই চাব এনেদৰে বহুত সোৱাদ লগা হয় আৰু ৰুটিৰ লগত ভাতৰ লগত পুৰি যিহৰে লগত খায় আৰু এনেকুৱা এপিচ আপোনালোকে চাহৰ লগতো খাব পাৰে চাহৰ লগত খাবলৈও বহুত ধুনীয়া লাগে মানে পকৰীৰ দৰে লাগে এয়া আমাৰ হৈ গৈছে দেখিছেনে
এয়া মই অকণমান লৰাই দিছোঁ আৰু এতিয়া গেছ ঢাকোনখন লগাই দিম আৰু ধুনীয়াকৈ দুটামান উতল আহিবলৈ দিম আৰু আমাৰ হৈ যাব এয়া আমাৰ হৈ গ'ল এয়া চাওকচোন আৰু গেছৰ ফ্লেমটো মই কম কৰি দিছোঁ আৰু অকণমান লৰাই চাওঁ এয়া একদম ধুনীয়াকৈ হৈ গৈছে এয়া চাওকচোন এপিচ মই দেখুৱাই দিছোঁ আপোনালোকৰ আগত অকণমানো ভঙা নাই দেখিছেনে যেনেকৈ দিছিলোঁ তেনেদৰে আছে নাভাঙে মানে বহুত ধুনীয়া হৈ থাকে অকণমান এনেকৈ লৰাই দিছোঁ আৰু লাহে লাহে এয়া আমাৰ একদম ধুনীয়াকৈ হৈ গ'ল আৰু একদম গ্ৰেভি টাইপৰ হৈছে দেখিছেনে দাইল নালাগে আৰু এনেকৈ বন্ধাকবি বনালে দাইলৰ মানে দৰকাৰেই নহয় এয়াই আপুনি ভাতখন খাব পাৰিব আৰু ইয়াতে এতিয়া মই এয়া অকণমান বাটাৰ দি দিছোঁ দেই বাটাৰ আধা চামুচ দি দিছোঁ আপোনালোকে বাটাৰ নিদিলে ঘিউ দিব পাৰে গৰু ঘিউ আৰু লগতে অকণমান ধনিয়া দি দিম ধনিয়া দিলে আৰু গন্ধটো বহুত ধুনীয়া ওলাই নহয় জানো বাৰু খাবলৈ ভাল লাগিব আৰু এতিয়া মই অকণমান এয়া চামুচেৰে লৰাই দিছোঁ এয়া চাওকচোন একদম ধুনীয়াকৈ এইটো পিচ একেবাৰে মাছৰ পিচটোৰ দৰে লাগিছে নহয়নে আৰু নিৰামিষ যিসকলে খায় যিসকলে মাছ মাংস নাখায় তেওঁলোকে এনেদৰে মানে বন্ধাকবি বেলেগ বেলেগ ধৰণৰে বনাই খাব পাৰিব আৰু এইখন তৰকাৰী তেওঁলোকৰ কাৰণে বহুত ভাল হ'ব মাছ মাংস খোৱা সকলৰ কাৰণেও ভাল হ'ব আৰু যিসকলে মাছ মাংস নাখায় তেওঁলোকেও এইখন তৰকাৰী খাই বহুত ভাল পাব বুলি মই ভাবিছোঁ আৰু আমিও এনেদৰে খাওঁ সেইকাৰণে আপোনালোককো বনাই দেখুৱালোঁ এয়া মোৰ আঞ্জাখন হৈ গ'ল এতিয়া আৰু এটা উতল আহিবলৈ দিম তাৰপিছত আৰু খাব পৰা হৈ যাব এতিয়া আপোনালোকে দেখিলে মই কেনেদৰে বনাইছোঁ আৰু আপোনালোকে যদি বনোৱা নাই বনাব পাৰিব এনেদৰে ঢাকোনখন লগাই দিছোঁ আৰু এটা উতল আহিলে মই বন্ধ কৰি দিম এয়া মোৰ বনাই হৈ গ'ল মই ধুনীয়াকৈ কাঁহী এখনত সজাই দিছোঁ মই আপোনালোকৰ আগত এটুকুৰা ভাঙি দেখুৱাম এয়া দেখিছেনে এয়া এটুকুৰা লৈছোঁ আৰু চব এয়া কিমান ধুনীয়া সহজে একেবাৰে ভাং খাই গৈছে আৰু খাবলৈ বহুত সোৱাদ লগা হয় আৰু আপোনালোকেও এনেদৰে বনাই ভাতৰ লগত ৰুটিৰ লগত খাব পাৰিব আৰু ল'ৰা ছোৱালীও যদি বন্ধাকবি খাই আমনি পাইছে বা আপোনালোকো আমনি পাইছে এনেদৰে বনাই খাব পাৰিব আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকেও ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ